অসম চৰকাৰৰ পৰা এটা অৰ্ডাৰ আহিছে যে 12 তাৰিখৰ ভিতৰত শিক্ষা হেতু পোৰ্টেল এপত FTB মানে ফ্ৰী টেক্সট বুক ডিস্ট্ৰিবিউশন আপুনি কিমানখিনি কৰিছে এইখিনি আপ টু ডেট কৰিব লাগে শিক্ষা হেতু এপত ইয়াৰ অৰ্ডাৰটো আহিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে নিশ্চয় পাইছে আৰু এটা ফিচাৰছো দিছে কেনেকৈ কৰিব লাগে তো আজিৰ ভিডিঅ'ত এইটো আলোচনা কৰি আপোনালোকে কেনেকৈ কৰিব এইটো হৈছে গভৰ্ণমেণ্টৰ অৰ্ডাৰ তাত লিখা আছে 12 তাৰিখৰ ভিতৰত আপ টু ডেট কৰিব লাগে তো এই ভিডিঅ'ত আজিৰ এই FTB ডিস্ট্ৰিবিউশন আপুনি কিমানখিনি কোন শ্ৰেণীত কৰিছে কিমানখিনি কিতাপ ৰিসিভ কৰিছে গোটেইখিনি শিক্ষা হেতু এপ পোৰ্টেলত আপ টু ডেট কৰিব লাগে তো ভিডিঅ' শেষলৈকে চাব আজিৰ ভিডিঅ'ত এইটো হাতে কামে আমি কৰিম কেনেকৈ এপত গৈ আপোনালোকে কৰিব পাৰিব সো লেটস স্টার্ট দ্য ভিডিও এন্ড ওয়ান রিকোয়েস্ট ইউ চ্যানেল নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব রেসপেক্টেড টিচার্স আপোনালোকে নিজৰ নিজৰ স্কুলৰ ড্যাশবোৰ্ডটো খুলি ল'ব পোৰ্টেলটো ওপৰত থ্ৰী ডটত ক্লিক কৰি স্কুল ম্যানেজমেন্ট অপশনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে নতুনকৈ এটা FTB আপ টু ডেট স্ট্যাটাস এটা দিছে ইয়াত ক্লিক কৰিব দাগ দিয়া হল ক্লিক কৰি এনেকৈ এটা অপশন আহিব ওপৰত চাব এড FTB আছে মই আগতে এটো ক্লাস 7 টো এড কৰি থৈছো এটো মই দেখাই দিলু ওপৰত চাব যে এড FTB আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ এটা আহিব পেজ আহিব এই পেজটো ফিল আপ কৰি দিব ওপৰত যেনেকৈ আছে মিডিয়াম ক্লিক কৰিব তাৰ পিছত ক্লাস সিলেক্ট কৰিব কোনটো ক্লাসৰ কাৰণে আপুনি আপ টু ডেট কৰিব সেই ক্লাসটো সিলেক্ট কৰি লব যেনেকৈ ধৰক 7B সেকশনটো কৰি দিলু এনেকৈ এটা আহিব আকৌ নেক্সট এটা অপশন আহিব হেটো হৈছে কিমান মানে কোনটো কিতাপ আপোনালোকে দিছে আৰু সেই নাম্বার দিব লাগিব কিতাপটোৰ নাম দিব লাগিব নেক্সট আছে স্টুডেন্ট নাম্বারস অফ স্টুডেন্টস এন্ড নাম্বারস অফ টেক্সট বুক রিসিভড এন্ড নাম্বার অফ টেক্সট বুক ডিসবার্সন এন্ড নাম্বার অফ টেক্সট বুক রিকোয়ার্ড এইকেইটা দিব অপশন কেইটা ফিল আপ কৰিব লাগিব মানে কিমানখিনি টেক্সট বুক আপোনালোকে দিছে কিমানখিনি ৰিসিভ কৰিছে কিমানখিনি আছে কিমানখিনি কম আছে ইয়াত সকলোখিনি ডাটা দি প্লাই দিব লাগিব যদি কম থাকে তেতে হলে আপোনালোকে লিখি দিব কম আছে তাৰ পিছত তলত এটা সাবমিট অপশন আছে সাবমিট অপশনত ক্লিক কৰি দিব মই যেনেকৈ দিলু ইয়াতে 00 মই নাই আৰু সাবমিট অপশনত ক্লিক কৰিব তেতে হলে আপোনাৰ এই বস্তুটো সেভ হৈ যাব আৰু শিওৰ এটা অপশন আহিব সেভ কৰি দিব সেভ কৰি দিয়াৰ লগে লগে আপোনাৰ স্কুলৰ যিখিনি ডাটা তথ্য এইখিনি শিক্ষা হেতু এপত মানে সেভ হৈ গল যে আপুনি কিমানখিনি কিতাপ ৰিসিভ কৰিছে আৰু কিমানখিনি বুকস ডিস্ট্ৰিবিউশন কৰিছে কিমানখিনি বাকি আছে কিমানখিনি আপোনাৰ শৰ্টেষ্ট আছে গোটেইখিনি ইয়াত আহি যাব তো এনেকৈ গোটেই কেটা আপোনাৰ স্কুলৰ এটো লোৱাৰ প্ৰাইমাৰী হোক আপাৰ প্ৰাইমাৰী হোক বা হাই স্কুল বা হায়াৰ সেকেন্ডাৰী হোক যিকোনো স্কুলৰ কাৰণে এটো এড কৰিব লাগিব গতিকে আপোনালোকে এই ভিডিওটো ইম্পৰ্টেন্ট আপোনালোকে চাই ল'ব রেসপেক্টেড টিচার্স আজিৰ ভিডিও এমনেতে আছিল এইটো অৰ্ডাৰ মৰ্মে আমি এইটো কামটো কৰিব লাগিব উইদিন 12 জুন 12 জুনৰ আগতে গতিকে আজিৰ ভিডিও এমনেতে শেষ কৰিলো ভিডিও ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ